নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা দৰকাৰী বৰ্তমান সময়ত প্ৰয়োজনীয় জানিবলগীয়া কথা এটাৰ বাবে ভিডিঅ'টো লৈ আহিছোঁ। অৰ্থাৎ অহা কালিলৈ হ'ব মঙলবাৰ, শাওণ মাহৰ তৃতীয়টো মঙলবাৰ। আপোনালোকে জানে যে এইবাৰ শাওণ মাহত 5টাকৈ মঙলবাৰ পৰিছে আৰু 5টা মঙলবাৰৰ পাছোতাই আচলতে অতি বেছি প্ৰয়োজনীয় আছিল আমাৰ সকলোৰে বাবে, যে 5টা মঙলবাৰ যদি আপুনি প্ৰত্যেকটো মঙলবাৰ সংকল্প লয় তেনেহ'লে জীৱনৰ বিভিন্ন ধৰণৰ বিপদ আপদ সমস্যাখিনি দূৰ কৰিবৰ কাৰণে ভাল। আৰু ঠিক তেনেধৰণে মঙলবাৰৰ পৰা আৰম্ভ কৰি 5টা 7টা তেনেধৰণৰ দিন হিচাপে আপুনি সংকল্প পাঠ কৰিব পাৰে। কিন্তু বিশেষভাৱে আপুনি 5টা মঙলবাৰ যদি আপুনি সংকল্প ল'ব পৰা হ'লহেঁতেন তেতিয়া আপোনালোকৰ বাবে খুবেই বেছি ভাল আছিলে। জীৱনৰ বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ বাবে প্ৰভু বজৰংগবলীৰ কৃপা পাবলৈ আপোনালোকৰ বাবে খুব বেছি আচলতে শুভ দিন আছিলে। কিন্তু কথা হ'ল যে আপুনি মই সকলোৱে জানো যে উজনি অসমৰ যি ঘটনা হ'ল বানপানীৰ বাবে প্ৰকৃতিৰ ৰোষত আমি পৰিলোঁ, প্ৰকৃতিয়ে আমাক বহুত বেছি পৰিমাণে ক্ষতি কৰিলে। গতিকে আমি 5টা মঙলবাৰ 2টা মঙলবাৰ আমি তেনেধৰণে গ'ল, আমি কৰিব পৰা নগ'ল। আৰু কেৱল উজনি অসমত বানপানী হৈছে যে নামনি অসমত সংকল্প লৈছে তেনেধৰণৰ নহয়, যে উজনি অসমত বানপানী হোৱাৰ বাবে গোটেই আমাৰ অসমখনৰ লোক আচলতে বহুত বেছি দুখত পৰিলোঁ। আমি সকলো লোক আচলতে মনৰ দুখত আমি কোনো ধৰণৰ কোনো কাম কৰিবলৈ মন নগ'ল। সেইকেইটা দিনত আমি বহুত বেছি অন্তৰত আঘাত পালোঁ, কাৰণ উজনি নামনি বুলি কথা নাই, আমি অসমৰ মানুহ, অসমৰ প্ৰত্যেকজন লোক আমাৰ ভাই ককাই। কোনোবা এজন লোক বিপদত পৰিছে, আমিনো কেনেকৈ বেলেগ এটা আনন্দ ফূৰ্তি কৰিব পাৰোঁ, নহয় জানো? গতিকে সেইকেইটা দিনত আমাৰ বেলেগ অন্য সেইসকল লোকে নোৱাৰিলেও অন্য লোকসকলে ভাবিছিলে যদিও সংকল্প পাঠ কৰিব পৰা নগ'ল। কিন্তু অহা কালিলৈৰ পৰা আগন্তুক 3টা মঙলবাৰ আপোনালোকে পাব সংকল্প পাঠ কৰিব পৰাকৈ, বা আপোনালোকে মঙল বুধ বৃহস্পতি কৈও 5দিনীয়া 7দিনীয়া বা 11দিনীয়া সংকল্প আপুনি পাঠ কৰিব পাৰে। আৰু সকলোৱে জানে যে হনুমান চালিচাৰ সংকল্প পাঠ কৰিলে আমাৰ জীৱনৰ ডাঙৰ সৰু সকলো ধৰণৰ সমস্যাৰ সমাধান বজৰংগবলীয়ে কৰি দিয়ে, আমাৰ বিপদবোৰ দূৰ হয়। গতিকে মই আশা কৰোঁ যে আপোনালোকে সকলোৱে যিসকল লোকে সংকল্প ল'ম বুলি ভাবিছিলে অহা কাইলৈৰ পৰা আপোনালোকে সংকল্প পাঠ কৰিব পাৰে। তাৰ আগে আপোনালোকক মই কেইটামান কথা ক'বই লাগিব, যে প্ৰথমতে এখন গামোচা দেখাওঁ। এই গামোচাখন মোক কোকৰাঝাৰত দিছিলে। কোকৰাঝাৰত নিমন্ত্ৰণ লৈ অহাৰ পিছতে যে উজনি অসমৰ বানপানীৰ কামত লাগিলোঁ, তেওঁলোকৰ সাহায্যৰ বাবে হওক বা তেওঁলোকৰ বাবে ওচৰলৈ যাবলৈ চেষ্টা কৰিলোঁ। গতিকে কোকৰাঝাৰত যিখিনি মোক মৰম দিছিলে সেইখিনি আপোনালোকক দেখাবলৈ নহ'লেই। গতিকে আপোনালোকক দেখাইছোঁ যে কোকৰাঝাৰত ঠিক একেধৰণে 2খন গামোচা দিছিলে, ডালিমী বাইদেউ আৰু ঠিক তেনেকৈ ধৰ্মেন্দ্ৰ দাই দিছিলে। আৰু এই গামোচাখন চাওক আপুনি, এখন বোৱাই দিছে গামোচাখন, এখন ধুনীয়া শৰাই আছে আৰু ইয়াতে লিখা আছে জয় শ্ৰী ৰাম। আপোনালোকক যদি দেখাওঁ, এয়া জয় আৰু এইফালে আছে শ্ৰীৰাম লিখা আছে, দেখিছেনে? জয় শ্ৰীৰাম। ধুনীয়া এখন গামোচা তেওঁলোকে দিছে, 2খন একেধৰণৰ গামোচা দিছে। এখন লৈ আপোনালোকক দেখাইছোঁ, কেনে লাগিছে জনাব। আৰু আপোনালোকক জনাওঁ যে উজনি অসমৰ যি বানাক্ৰান্ত লোকসকলৰ যি ছাত্ৰ ছাত্ৰী, তেনেকুৱা ছাত্ৰ ছাত্ৰী 300গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে এটা কেম্পেইন আৰম্ভ কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীৰ বহি, পেন, কাগজ, স্কুল বেগ, ছাতি সকলো বানপানীৰ উটাই নিলে, তেওঁলোকক সাহায্য দিবৰ বাবে তেওঁলোকক সেই সামগ্ৰীখিনি বহি, কিতাপ, পেন, পেঞ্চিলৰ পৰা আদি কৰি ছাতি, বেগ, পানীৰ বটলৰ পৰা আদি কৰি গোটেই বস্তুখিনি দিয়াৰ এটা পৰিকল্পনা কৰিছোঁ। শিমলুগুৰিত ইতিমধ্যে স্কুল ঠিক কৰা হৈছে, সেই বিদ্যালয়ত আমি যাম। ইতিমধ্যে বহু লোকে সাহায্য আগবঢ়াইছে। ইতিমধ্যে মই বেগৰ অৰ্ডাৰ দি আহিলোঁ, আজি বহি অৰ্ডাৰ দি থৈ আহিলোঁ, ছাতিৰ অৰ্ডাৰ দি থৈ আহিলোঁ। গতিকে আপোনালোকে যদি সেই ছাত্ৰ ছাত্ৰীসকলক অকণমান সহায় কৰিবলৈ বিচাৰে, আপোনালোকে অনুগ্ৰহ কৰি মোৰ তলত দিয়া QR কোডটোত আপোনালোকে যিমানখিনি সাধ্য, 10 টকা, 20 টকা, 5 টকা, 500 টকা, 1000 টকা, 10,000 টকা, যাৰ যেনেকৈ যিমান সাধ্য আছে আপোনালোকে দিব পাৰে, যে মই ছাত্ৰীসকলক তেনেধৰণে সহায় কৰিবলৈ চেষ্টা কৰিম। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ নামত 550 টকাকৈ 300গৰাকীৰ বাবে 1,65,000 টকা এটাৰ প্ৰয়োজন। এতিয়ালৈকে যোৱাকালিলৈকে মোৰ 40,000 টকা উঠিছে, 20,000 টকা যোৱাবাৰৰ পৰা জমা আছে, 60,000 টকা আছে আৰু বহুত বেছি টকা লাগে, আপোনালোকক দিবলৈ অনুৰোধ কৰিছোঁ। এতিয়া কথা হ'ল যে হনুমান চালিচাৰ সংকল্প আপুনি মই সকলোৱে ল'ব লাগে। যে ময়ো হনুমান চালিচা মোৰ জীৱনত অহা এটা ডাঙৰ বিপদৰ সময়ত মই লৈছিলোঁ। মই 11 দিনৰ সংকল্প লৈছিলোঁ আৰু 7বাৰকৈ পাঠ কৰিছিলোঁ। আৰু ঠিক তেনেকৈ সেই সংকল্পটো আপোনালোকে বহুতেই ইতিমধ্যে লৈছে আৰু সেই সংকল্পত আপোনালোকে জীৱনৰ বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হৈছে। যিসকল লোকে বিভিন্ন ধৰণৰ বিপদত আছে,
সন্তান প্ৰাপ্তি হোৱা নাই, তেওঁলোকৰ আৰ্থিকভাৱে জুৰুলা হৈ গৈছে, কৰ্মস্থান বিচাৰি পোৱা নাই, আৰু যিসকল লোকে জীৱনৰ অন্যান্য কিছু সমস্যাত আছে, বিবাহৰ বাধা আহি আছে, ঘৰখনত নানান ধৰণৰ বিপৰ্যয় আহি আছে, সকলোকে লোককে, যিসকল লোকে হনুমানজীৰ ওপৰত বিশ্বাস আছে, যিসকল লোকে সংকল্প ল'ম বুলি ভাবিছে, তেওঁলোকক মই অনুৰোধ জনাম যে শাওণ মাহৰ এই বছৰৰ তৃতীয়টো মঙলবাৰ যিহেতু অহা কালিলৈ পৰা আপোনালোকে 11 দিনৰ এটা সংকল্প ল'ব পাৰে, 7 দিনৰ ল'ব পাৰে, কিন্তু মই 11 দিনৰ 7 বাৰকে সংকল্প পাঠৰ নিয়মখিনি আপোনালোকক কৈ দিওঁ যে 11 দিন আপোনালোকে কণ্টিনিউ মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, দেও, সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, অৰ্থাৎ 11 দিনৰ এই সপ্তাহৰ মঙলবাৰৰ পৰা গৈ তাৰ পিছৰ মঙলবাৰো আপুনি আৰম্ভ কৰি তাৰ পিছৰ সোমবাৰে আপোনালোকৰ 11টা দিন, সেই সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, দেও, সোম, মঙল, বুধ, বৃহস্পতি, তেনেধৰণে আপোনাৰ 11টা দিন হিচাপ কৰি আপুনি শেষ কৰিব পাৰিব। এতিয়া কথা হ'ল যে কেনেধৰণে আপুনি সংকল্প ল'ব। আপোনালোকে জানে যে সংকল্প লওঁতে কিছু কথা আমি মনত ৰাখিব লাগে, যে সংকল্পৰ বাবে প্ৰথম কথাই হ'ল যে আপুনি তেখেতৰ এখন ফটো বা এটা মূৰ্তি প্ৰয়োজন। মূৰ্তি হ'লে মন্দিৰত গৈ আপুনি উচৰ্গা কৰি আনিব, তেওঁক আপুনি শুদ্ধিকৰণ কৰি আনিব, আৰু যদি ফটো আনি আপুনি গংগাজল ছটিয়াইও আপুনি ঘৰতে শুদ্ধিকৰণ কৰি হনুমান চালিচা পাঠ কৰিব পাৰে বা সংকল্প পাঠ কৰিব পাৰে। এখন পীৰা লাগে বা এখন আসন লাগে, য'ত আপুনি তেখেতৰ আসনখন বহুৱাব বা মূৰ্তিটো বহুৱাব বা ফটোখন আপুনি থ'ব। সেই আসনখনৰ ওপৰত ৰঙা কাপোৰ এখন দিব লাগে। আপোনালোকে যদি আজিকালি বজাৰত পূজা সামগ্ৰীৰ দোকানত ধুনীয়া পীৰা পোৱা যায়, ধুনীয়া তেখেতৰ আসন পোৱা যায়, তেনেধৰণৰ আনিলেও ৰঙা কাপোৰ এখনেৰে আপুনি তেখেতক সেই আসনখনত বহুৱাই আপুনি ফটোখন থ'ব লাগিব। প্ৰথম কামটো আপোনাৰ সেইটো। আপুনি তাৰ পিছৰ কথাটো হ'ল যে আপুনি থিৰাং কৰি ল'ব লাগিব যে মই 11 দিন সংকল্প পাঠ কৰিব ওলাইছোঁ। হনুমান চালিচা মই প্ৰত্যেক দিনাই ৰাতিপুৱা ইমান সময়ৰ পৰা বা সন্ধিয়া ইমান সময়ৰ পৰা প্ৰত্যেক দিনে 7 বাৰকে হনুমান চালিচা এই সময়ত মই আহি আপোনাৰ কৃপা পাবৰ বাবে পাঠ কৰিম। এই যে আপুনি মনত যে প্ৰথম দিনাই ভাবি ল'লে যে মই আজি মঙলবাৰৰ সন্ধ্যা হওক বা ৰাতিপুৱাই হওক, যিটো আপুনি আপোনাৰ শুদ্ধ সময় আপুনি ভাবি ল'লে, সেই সময়টো আপুনি ভাঙিব নোৱাৰে, যে একেটা সময়তে আপুনি সংকল্প পাঠ কৰিব লাগিব। সংকল্প পাঠ কৰাতে এটা বস্তু খুব বেছি প্ৰয়োজন হয়, পানীৰ ঘট বা ঘটি। মাটিৰ ঘটি ল'ব নালাগে, পানীটো শুকাই যায় বা শুহি যায়। আপুনি তামৰ বা পিতলৰ এটা ঘটি আমাৰ যি ধৰণে পোৱা যায়, সেই ঘটিটো আপুনি ল'ব পাৰে, আৰু সেই ঘটিটো আপুনি তেখেতৰ আসনৰ সন্মুখত ৰাখিব, আৰু ফুল, তুলসী, ৰঙা হালধীয়া ফুল দিব পাৰে, তুলসী দিব পাৰে, তেখেতলৈ বুলি ভোগ প্ৰতিদিন দিব পাৰে, বা যিকোনো এদিনো দিব পাৰে, বা সামৰণি দিব পাৰে, বা প্ৰথম দিনা আপুনি পাঠ কৰাৰ সময়ত তেখেতলৈ বুলি বুনিয়া লাডু, ক্ষীৰ, গুড়, বুট, মিঠা পান, এনেধৰণৰ যি আপুনি প্ৰয়োজন হ'ব বুলি ভাবে, যাৰ আপুনি যেনেধৰণৰ সামৰ্থ্য তেনেধৰণে আপুনি তেখেতলৈ বুলি প্ৰসাদ আগবঢ়াব লাগে। এটা বাতিত তেখেতলৈ দিয়া প্ৰসাদখিনি ল'ব, আৰু সেই প্ৰসাদটো আপুনি চাকি গছ নুমোৱাৰ পিছত, যদি মঙলবাৰে আপুনি পাঠ কৰিছে, মঙলবাৰে আপুনি যেতিয়া চাকি গছ নুমাব, তেতিয়া আপুনি সেই যিখিনি তেওঁলৈ দিয়া প্ৰসাদ, সেইখিনি আপুনি গছৰ তলত চৰাই চিৰিকটি জীৱ জন্তুৰ বাবে থৈ দিব। আৰু যদি নহয় যে আপুনি পিছৰ দিনা আপুনি ইচ্ছা কৰে, পিছৰ দিনা যেতিয়া বুধবাৰে পাঠ কৰিব ল'ব, তেতিয়া আপুনি তেখেতৰ প্ৰসাদখিনি আঁতৰাব পাৰিব, বুধবাৰৰ কাৰণে আকৌ নতুনকৈ প্ৰসাদ দিব। ঠিক তেনেধৰণে 11 দিন আপুনি কৰিব লাগিব। আপুনি যদি নিজে প্ৰসাদ গ্ৰহণ কৰিম বুলি ভাবে, তেখেতলৈ দিয়া বাতিটো আছুতীয়াকৈ ৰাখি নিজৰ বাবেও এটা এক্সট্ৰা বাতি হওক, শৰাই হওক, তেনেধৰণে আপুনি আপোনাৰ বাবে প্ৰসাদ ল'ব পাৰে, য'ত আপুনি ফল মূল বা বুনিয়া লাডু, বুট, ক্ষীৰ, মিঠা পান আপুনি যি দিয়ে, আপোনালৈ বুলি দিয়া প্ৰসাদ এক্সট্ৰাকৈ ল'ব, তেওঁলৈ বুলি দিয়া প্ৰসাদ এক্সট্ৰাকৈ ল'ব। নকুল দানা বা চেনি বুট তেনেধৰণৰ ৰাখিব পাৰে, আপোনাৰ নিজৰ সুবিধা সামৰ্থ্য অনুযায়ী সেইখিনি ৰাখিব লাগে। পানীৰ ঘটিটো আপুনি কি কৰিব লাগে, যে পানীৰ ঘটিটো যিমান দিনলৈ আপুনি সংকল্প পাঠ কৰিব, 11 দিনলৈ আপুনি লৰাব নালাগে। 11টা দিন আপুনি একেধৰণে ৰাখিব লাগে, আৰু সেই পানীখিনি সংকল্প পাঠৰ শেষৰ দিনা আপুনি উঠাই আপুনি ঘৰৰ প্ৰত্যেকজনকে অকণমান খাব দিব পাৰে। ঘৰৰ বাহিৰ ভিতৰতে আপুনি ছটিয়াই দিব পাৰে, বা ভৱিষ্যতে সংৰক্ষণ কৰি মূল গোসাঁই থাপনাত আপুনি ৰাখিব পাৰে। কেতিয়াবা গা মন বেয়া লাগিলে বা খুব শুভ কৰ্মত ওলাই গ'লে, যিকোনো এনে কৰ্মত আপুনি যদি প্ৰয়োজন হয় বুলি ভাবে, তেনেধৰণে আপুনি সেই পানীখিনি ছটিয়াব পাৰে বা ঘৰত আপুনি ব্যৱহাৰ কৰিব পাৰে। হনুমান চালিচা সংকল্প পাঠ কৰিবৰ সময়ত আপুনি হাতযোৰ কৰিব, তেখেতৰ ওচৰত জনাব যে হে প্ৰভু, মোৰ এনেধৰণৰ এটা সমস্যাৰ বাবে মই আপোনাৰ ওচৰত আজি সংকল্প পাঠ কৰিব ওলাইছোঁ। মই আজিৰে পৰা আগন্তুক 11টা দিনলৈ আপোনাক
স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিব ওলাইছোঁ। আজি এই শুভ ক্ষণত মই সন্ধ্যা 7 বজাত মই আৰম্ভ কৰিব ওলাইছোঁ আৰু এই সময়ত আপোনাৰ পৰা আমি কৃপা বিচাৰিছোঁ মোৰ সমস্যাখিনি যাতে সমাধান কৰা। মই প্ৰত্যেক দিনাই সন্ধ্যা 7 বজাত আপোনাৰ ওচৰলৈ আহিম আৰু প্ৰত্যেক দিনাই মই 7 বাৰকৈ হনুমান চালিচা পাঠ কৰিম, আপুনি মোক সহায় কৰক। এনেধৰণে প্ৰত্যেক দিনা আপুনি পাঠ কৰাৰ আগতে ক'ব আৰু সেই যে আপুনি ক'ব, কোৱাৰ পিছত জয় শ্ৰীৰাম আপুনি 3 বাৰ ক'ব লাগিব। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম 3 বাৰ ক'ব। জয় হনুমান ক'ব পাৰে। তাৰপিছত আপুনি হনুমান চালিচাখন শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरनौ रघुबर विमल जसु जो दायक फल छारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। তাৰপিছত আপুনি হনুমান চালিচা সুৰতেই গাওক বা জয় হনুমান জ্ঞান গুণ সাগৰ এনেকেই গাওক বা জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ বা জয় হনুমান जय हनुमान ज्ञान गुण सागर जय कपीश तिहु लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा। আপুনি যেনেকৈ যি সুৰত গায় সুৰত নাগায় মুখস্থ থাকিলেও আপুনি কিতাপখন আপুনি এনেধৰণে ল'ব, হনুমান চালিচাখন ল'ব, লৈ আপুনি ধুনীয়াকৈ পাঠ কৰিব। মুখস্থ থাকিলেও আপুনি কিন্তু চাই চাইহে পাঠ কৰিব। এনেধৰণে পাঠ কৰিব। পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু সুৰ ভূপ। এইখিনিলৈকে আপুনি পাঠ কৰিব। পাঠ কৰাৰ পিছত জয় শ্ৰীৰাম ক'ব, সামৰণি কৰিব। প্ৰসাদখিনি চাকি গছ নুমোৱাৰ পিছত আঁতৰাব। ঠিক একেধৰণে আপুনি কৰক, আপুনি সুফল প্ৰাপ্তি হ'ব। আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে আপুনি গম পাব গোটেই কথাখিনি, নহ'লে অলপ খেলি মেলি হৈ যায়। গতিকে আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে যে আপোনালোকৰ জীৱনত অহা যিকোনো সমস্যা, বিশেষকৈ সন্তান প্ৰাপ্তিৰ বাবে হওক বা আপোনাৰ বিবাহৰ হৈ থকা বিলম্ব, ঘৰখনত হৈ থকা যিকোনো বাধা বিঘিনি, সকলো ধৰণৰ সমস্যাৰ সমাধান ইয়াতে আছে। গতিকে হনুমান চালিচা পাঠ কৰক, সংকল্প লওক, আপুনি ভাল ফল পাব। গতিকে যিসকল লোকে 5টা মঙ্গলবাৰ সংকল্প ইতিমধ্যে লৈ ল'লে তেওঁলোকে এইখিনি নিয়ম কৰিব নালাগে। যিসকল 3টা মঙ্গলবাৰ সংকল্প লৈছে তেওঁলোকে এইখিনি কৰিব নালাগে। যিসকল লোকে ভাবিছে যে কণ্টিনিউ পাৰে, যে 11টা দিন 7টা দিন 5টা দিন, তেওঁলোকে এইখিনি কৰিব। মই 11 দিনৰ নিয়মখিনি ক'লোঁ। 11 দিনৰ দিনা থাপনাখন ভাঙি আপুনি আকৌ আগৰ দৰে থাপনাখন মূল গোসাঁই ঘৰত ৰাখিব পাৰে, ফটোখন মূল গোসাঁই ঘৰত ৰাখিব পাৰে বা আপুনি ঘৰৰ নিৰ্দিষ্ট এক শুভ স্থানত আপুনি সেই ফটোখন ৰাখিব পাৰে। গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। কিবা জানিব লগা থাকিলে আপোনালোকে মোক জনাব। আৰু যদি আপোনালোকে বান সাহায্যৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহি পেন কিতাপ কিনিবৰ বাবে কিছু আৰ্থিক সহায় দিব বিচাৰে, আপোনালোকে তলত দিয়া QR কোডটোত আপোনালোকে দিব পাৰিব। মোৰ বাবে বহুত বেছি সহায় হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ বাবে সেইখিনি মই অকণমান হ'লেও আপোনালোকৰ হৈ সহায় কৰিবলৈ সক্ষম হ'ম। গতিকে ভালে থাকিব। জয় শ্ৰীৰাম।